সো আমি আমার ডিপ্লোমা ফার্স্ট ইয়াৰৰ যেতিয়া আমি মানে মতলব ডিপ্লোমাৰ আমি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়া আমি কৰিব লাগে কি শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন পাব চাব ফিজ কালেক্ট বুলি। তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পৰ্টেল ওলাই আহিব। তাতে আপোনালোকে ষ্টুডেণ্ট যিটো কেটাগৰী লিখা আছে তাতে আপুনি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাব ৰেজিষ্ট্ৰেশ্যন ফিজ বুলি ওপৰতে অপশ্যন আছে। তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা মতলব পৰ্টেল এটা ওলাই আহিব যিটো ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কৰাৰ যিটো মেইন ফৰ্ম তাতে ওলাই আহিব। এইখিনিতে আপোনালোকৰ প্ৰথম নামটো বহাব, নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, ইমেইল আইডি, একদম যিখিনি ডিটেইলছ দিব লগা হৈ আছে গোটেইখিনি দিব। ডেট অফ এডমিশ্যন যিটো আপোনালোকে ছেপ্টেম্বৰৰ 15 তাৰিখৰ আগৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ আগৰ যিকোনো এটা বহাই দিলে হ'ল। চ' এইখিনি কৰাৰ লগে লগে আপোনালোকে ইয়াতে পে' বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰি দিলে হ'ল। মই দেখাই আছোঁ আপোনালোকে কেনেকুৱা ফিল আপ কৰিব। চ' এনেদৰে আপোনালোকে পূৰা আপোনালোকৰ ডিটেইলছ যিখিনি লাগে ইয়াতে ফুল ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে ইয়াতে পে' অপশ্যন বুলি আছে, পে' অনলাইন, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব। তাতে আপোনালোকে চাব মেক পে'মেণ্ট বুলি এটা অপশ্যন আছে। আপুনি বেলেগ দেশৰ পৰাও দিব মানে ইণ্ডিয়ান যদি হয়, INR যদি এইটো হয় যদি ইয়াতে ক্লিক কৰিব আৰু বেলেগ দেশৰ পৰা যদি পে'মেণ্ট কৰে এনেদৰে পে'মেণ্ট কৰিব পাৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ বেংক ডিটেইলছ ওলাই আহিব। তাতে আপোনালোকে ডেবিট কাৰ্ড, নেট বেংকিং, UPI ID যিকোনো আপোনালোকৰ যিটো সুবিধা হয় তাতে আপোনালোকে পে'মেণ্ট কৰি দিলে হ'ল। এনেকুৱা ওলাই আহিব ছাৰ মানে 4000 বুলি। চ' মই UPI পৰা কৰি আছোঁ। তো ইয়াতে মোৰ যিটো UPI ID তাতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে মানে যিটো 4000 যিটো মানে মেইন পে'মেণ্ট সেইটো কাটিব, মেক পে'মেণ্ট হৈ যাব। এইখিনিতে এটা প্ৰব্লেম কৰে